স্যার লাকি কাৰ্ডৰ ফিডবেক বুলি ক'লেতো একদম মোৰ তাততো হাজাৰ হাজাৰ ফিডবেক আছে। এতিয়া মাজতে এটা ফিডবেক হ'ল মানে তেখেতে মানে চাকৰিৰ কাৰণে বিচাৰিছিলে। চাকৰিৰ আচ্ছা কাৰণে হেৰি চাকৰি লাগে মানে তেওঁ গভৰ্ণমেণ্ট চাকৰি লাগে, বহুততে ইণ্টাৰভিউ দিছে, হেৰি দিছে, চব কৰিলে। খালি তেওঁ গভৰ্ণমেণ্ট চাকৰিয়ে লাগে, বেলেগ একো নালাগে। লাগিলে 10,000 টকাৰ চাকৰি হওক, তেওঁক খালি চৰকাৰী চাকৰিহে লাগে। মই বোলো তেনেকে নিলিখিব, আপুনি কাৰ্ডখনত মোক চৰকাৰী চাকৰি লাগে বুলি কিয় লিখিছে? আপুনি লিখক যে মোক এটা ভাল চাকৰি লাগে। তাৰপিছত তেওঁ মানে আগতে মানে সেনেকে চৰকাৰী চাকৰি লাগে, গভৰ্ণমেণ্ট চাকৰি লাগে তেনেকে লিখি আছিলে। তাৰপিছত মই তেওঁক লিখা চিষ্টেমটো সলনি কৰিবলৈ দিলো, যে আপুনি আচ্ছা এনেকুৱাকে লিখক মানে আপুনি এটা খুব ধুনীয়া চাকৰি এটা কৰি আছে, এনজয় কৰি আছে। তেওঁ তেনেকে লিখিলে। তাৰপিছত লিখাৰ পিছত হয়ো তেওঁ মানে প্ৰাইভেট জব এটাই পালে, আৰু ইয়েৰলি পেকেজ হৈছে 6.5 ইয়েৰলি পেকেজ, আচ্ছা য'ত নেকি মানুহটোৱে 10,000 টকা মান্থলি পালেও মানে তাক গভৰ্ণমেণ্ট চাকৰি লাগে। তাৰপিছত মানুহজনে তাৰপিছত চাকৰিটোও পাইছে, ইণ্টাৰভিউ দিবলৈ গৈছে, গোটেইখিনি হোৱাৰ পিছত মোক জনাইছে যে বাইদেউ হয় দিয়ক, লিখাৰ পদ্ধতিটো মই সলনি কৰাৰ কাৰণেহে আজি মোৰ এনেকুৱা হ'ল। সেইটো কাৰণে মানে কওঁ যে এফাৰ্মেশ্যনছ কিছুমানে লিখা বহুত বহুত নিয়ম থাকে। হয় ছাৰ, সেইটো যে লিখিলে মানে তেওঁক মই কৈছো আপুনি 10,000 টকা বিচাৰি আছে, কিন্তু ইউনিভাৰ্ছে আপোনাৰ কাৰণে বেছি কিবা ভাবি থৈছে। তো আপুনি 10,000 বিচাৰি আছে, ক'ত আপোনাক ইউনিভাৰ্ছে দিব? সেইকাৰণে লিখাৰ পদ্ধতিটো সলনি কৰক। আৰু হয়ো সেনেকুৱা মানে মেজিক মানে পাৱাৰফুল ফিডবেক কিছুমান আছে মোৰ লগত মানে। থেংক ইউ, বহুত ধুনীয়া বস্তু এটা মানে শিকিব পাৰিছো লাইফত। থেংক ইউ ছাৰ, থেংক ইউ।